Hello everyone, welcome to Ikuhipan. সকলোকে এই নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আকৌ আমি আগৰ নিচিনাকৈ আৰআৰবি এনটিপিসিৰ কাৰণে আমি কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিবলৈ লৈ আনিছো আশা কৰো সকলোকে ক্লাছটো ভাল লাগিব তো আৰম্ভ কৰিছো একদম প্ৰথম কোৱেশ্চনৰ হৈতে যিসকলে অলৰেডি ইয়াৰে আগৰ ভিডিও কেইটা চাইছে ইয়াতে গমে পাই যে আমি অলৰেডি তিনিটা আজি 4 নম্বৰ পাৰ্ট হ'ব তো তিনিটা ক্লাছ আমি আপলোড কৰিছো যত আমি অলমোস্ট সিমিলাৰ যেনেকুৱা ধৰণৰ এক্সামত কোৱেশ্চন অহাৰ সম্ভাৱনা আছে তেনেকুৱা ষ্টেণ্ডাৰ্ডৰ বা তেনেকুৱা লেভেলৰ কোৱেশ্চন আমি অলৰেডি প্ৰেক্টিস কৰিছো তো আজিৰ এই ক্লাছটো অলমোস্ট সিমিলাৰ কাইন্ডৰ কোৱেশ্চন আহিব যিগিলা কোৱেশ্চন আগতে আহি গৈছে তো তেনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াতে আলোচনা কৰা হ'ব তো প্ৰথম কোৱেশ্চনটো ইয়াতে আছে what is the compound interest on 5000 rupees for 2 years at 5% per annum compounded annually আমাক কৈছে 5000 টকা এটা আছে তাৰ ওপৰত কম্পাউন্ড ইন্টারেস্ট উলিয়াব দিছে কম্পাউন্ড ইন্টারেস্ট মানে কি হয় কম্পাউন্ড ইন্টারেস্টৰ সকলোকৈ ডাঙৰ গুণটো কি আছিল প্ৰতি বছৰে বৃদ্ধি পায় মানে এটো ক্যালকুলেট কৰা সকলোকৈ বেষ্ট আইডিয়াটো হৈছে 5000 টকা আছিল ঠিক আছে 5000 টকা কি হ'ব 2 বছৰ বুলি কৈছে ন মানে দুবাৰ বাঢ়িব তো প্ৰথম বছৰৰ পাছত কিমান টকা সুদ আহিব প্ৰথম বছৰৰ পাছত সুদ আহিব 5% ঠিক আছে প্ৰথম বছৰত 5% সুদ আহিব অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে প্ৰথম বছৰৰ পাছত আমাৰ এমাউন্ট হৈ যাব 105% আৰু আফটাৰ সেকেন্ড ইয়াৰ আকৌ 105% হ'ব ঠিক আছে এনেকৈ ক্যালকুলেট কৰিলে আমি এমাউন্টটো পাই যাম তো এখিনি সলভ কৰিবলৈ গলে কি দেখাম ইয়াতে ইমান থাকিব 5000 দেন ইয়াতে আমাৰ আছে 105 আমি যদি ডাইৰেক্টলি ভগ্নাংশত লিখি দিও কিমান হ'ব 21/20 হ'ব ইনটু আকৌ ইয়াতে 21/20 আহিব দেন 00 কাট কৰি দিয়া ইয়াতে দুটা 0 কাট খাই গল ইয়াতে তোমাৰ 2 ৰে যদি কাটি দিয়া হয় 2 ৰে 50 কাটিলে আহিব ইয়াতে 25 তাৰ পিছত এইখিনি সলভ কৰিলে কিমান দেখা পাবা ইয়াতে আমাৰ থাকিব এটা 2 কাট খাই গল থাকি গল আমাৰ কিমান 25 into 441 divided by 2 that's it এতিয়া এইখিনি সলভ কৰিলে আমি কি পাই যাম এমাউন্ট পাই যাম এমাউন্ট মানে মই কি ক'ব বিচাৰিছো আমাৰ যেটো প্ৰিন্সিপাল আছে 5000 rupees প্ৰিন্সিপাল আছে into 2 sorry 5000 rupees প্ৰিন্সিপাল আৰু তাৰ লগত কম্পাউন্ড ইন্টারেস্ট যদি যোগ কৰি দিম তেতিয়া হলে আমি ইয়াতে এমাউন্টটো পাই যাম তো এমাউন্ট কিমান আহিব ইয়াতে এমাউন্ট আমি এইখিনি সলভ কৰিলে দেখা পাম যদি 25 ৰে পূৰণ কৰা হয় 5 আহি গল 2 থাকি গল 25 4 গুণ 100 2 আহি গল দেন আকৌ 25 4 গুণ 100 তো 101 আহিব divided by 2 আছে অৰ্থাৎ 10125 টকা আহি গল আৰু divided by 2 আছে এইখিনি যদি আকৌ হৰণ কৰি দিয়া হয় 2 ৰে হৰণ কৰিলে কি হ'ব 5000 5000 আহিল দেন আকৌ 5 বাৰ যাব সৰি দে 6 বাৰ যাব এটো দেন 562.5 ঠিক আছে 562.5 আমাৰ ফাইনালি आंसर আহি গল আৰু এইটো হৈছে আমাৰ এমাউন্ট 500 সৰি দেই এতে আমাৰ কিবা মিস্টেক হৈছে 5 বাৰ গল দেন তোমাৰ 0 এটা আহিব 5062.5 এইটো হৈছে আমাৰ এমাউন্ট অৰ্থাৎ ইয়াৰে পৰা যদি আমি ক্যালকুলেট কৰো আমি ইয়াতে দেখা পাম কম্পাউন্ড ইন্টারেস্ট কিমান হ'ব সো 5000 টকা আছিল প্ৰিন্সিপাল আৰু আমাৰ এমাউন্ট হৈছে 5062.5 টকা মানে 62.5 rupees হৈ গল আমাৰ কম্পাউন্ড ইন্টারেস্ট ঠিক আছে 62.5 rupees আমাৰ ইয়াতে কম্পাউন্ড ইন্টারেস্ট হৈ যাব তো কম্পাউন্ড ইন্টারেস্টৰ কাৰণে আমি এইটো মেথড ফলো কৰিব পাৰিম আমি কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলাও ফলো কৰিব পাৰিম আৰু লগতে আমি নেট এফেক্টৰ ফৰ্মুলা ইয়াতে লগাব পাৰিম নেট এফেক্টৰ ফৰ্মুলা লগাও তোমালোকে খুব ধুনীয়াকৈ উলিয়াব পাৰিবা আৰু নেট এফেক্টৰ ফৰ্মুলা নলগালেও তোমালোকে নেক্সট কৰিব পাৰিবা কি নেক্সট তোমালোকৰ হাতৰ অপৰচুনিটি আছে সাকসেসিভ কেস ঠিক আছে গতিকে এটা মেথডতে आंसर আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে x and y invested rupees 5200 x আৰু y এ 5200 টকা আৰু 6200 টকা এটা ব্যৱসায়ত ইনভেস্ট কৰিছে if x doubles his capital after 6 months মানে 6 মাহ পাছত কি হৈছে x এ তাৰ ইনভেস্টমেন্টটো দুগুণ কৰি দিছে in what ratio should x and y divide that years profit আচ্ছা এক বছৰৰ পাছৰ প্ৰফিটটো কিমান অনুপাতত ভগাব আমি সকলোৱে জানো যিকোনো এটা ব্যৱসায়ত যেটো প্ৰফিট থাকে লাভ সেই লাভটো সদায় ভগোৱা হয় কেনেকৈ ইনভেস্টমেন্ট ইনটু টাইমৰ ৰেশিও ইনভেস্টমেন্ট ইনটু টাইম এতিয়া ইয়াতে আমি দেখিছো ইয়াতে আমি দেখা পাম যেটো x নামৰ মানুহ আছে এটা x আৰু y মই কৈ দিলো এটা x নামৰ মানুহজনে কিমান টকা ইনভেস্ট কৰিছে ফাৰ্স্ট এইটো চোৱা x এ ইনভেস্ট কৰিছে 5200 টকা 5200 টকা কিমান দিনৰ কাৰণে ইনভেস্ট কৰিছে এইটো কোৱা এতিয়া 5200 টকা ইনভেস্ট কৰিছে ঠিকে আছে x এ ইনভেস্ট কৰিছে 5200 টকা কিন্তু কিমান মাহৰ কাৰণে 6 মাহ 6 মাহৰ কাৰণে 5200 টকা তাৰ পাছত তাৰে নেক্সট 6 মাহ কি কৰিছে চোৱা এটা 6 মাহ পাছত x এ তাৰ ইনভেস্টমেন্ট দুগুণ কৰা বুলি কৈছে মানে প্ৰথম 6 মাহৰ এইটো ইনভেস্টমেন্ট তাৰে পিছত কি হ'ব 10400 হ'বনে 5200 যদি তাৰে দুগুণ কৰা হয় মানে কিমান 5200 টকাক দুগুণ কৰিলে 10400
তো 10,400 টকা কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিছে 6 মাহ প্ৰথম 6 মাহত 5,200 তাৰে পিছৰ 6 মাহত 10,400 টকা ইনভেষ্ট কৰিছে ঠিক তেনেদৰে বিয়ে কি কৰিছে বিয়ে বি নহয় সৰি ওয়াই তো ওয়াই কি কৰিছে ওয়াই ইনভেষ্ট কৰিছে 6,200 টকা আৰু কিমান মাহৰ কাৰণে এইটো 12 মাহৰ কাৰণে ওয়াই নিজৰ পইচাখিনি বঢ়ায়ও দিয়া নাই কমায়ও দিয়া নাই ওয়াইয়ে কিবা এটা পইচা ইনভেষ্ট কৰিছে আৰু সেইটো 12 মাহৰ কাৰণে ইনভেষ্ট কৰিছে ঠিক আছে তো আমি গম পাই গলো যে এ ইনভেষ্ট কৰিছে 5,200 টকা এক্স এ ইনভেষ্ট কৰিছে 5,200 টকা প্ৰথম 6 মাহ তাৰে পিছত ইনভেষ্ট কৰিছে দুগুণ দুগুণ মানে কিমান 5,200 টকাৰ দুগুণ তো এইখিনি আমি ইয়াতে দেখিলো এতিয়া ইয়াৰে পৰা আমি দেখি পেলাই গম পাইছো আমি 6 টো কমন ল'ব পাৰিম ন 6 টো যদি কমন লৈ দিও কমন ল'লে আমি ডাইৰেক্টলি চোন কাটিব পাৰিম ঠিক আছে আমি 6 টো কমন ল'লে ইয়াৰ পৰা ডাইৰেক্টলি কাটিব পাৰিম কেনেকৈ 12 আমি কমন ল'ব পাৰিম ইচ্ছা কৰিলে 12 আমি কমন লোৱাৰ কাৰণে কি কৰিব লাগিব অকনমান ক্যালকুলেশন কৰাৰ টেকনিক ইউজ কৰিব লাগিব ঠিক আছে মই যদি ইয়াতে এই 5200 মই এনেকৈ লিখিলে ভুল হ'ব জানো আমি 5200 2600 into 2 into 6 লিখিব পাৰিম নে নিশ্চয় পাৰিম এটো মই 5200 টো 2 পূৰণ 2600 লিখিলে ভুল হ'ব নেকি একদম ভুল নহয় তো আমি এনেকৈ লিখিব পাৰিম ঠিক আছে অৰ্থাৎ আমি এনেকৈ লিখিব পাৰিম যে 2 টো আৰু 6 টো পূৰণ কৰি লিখি দিয়া এৰে 12 হৈ যাব আৰু লগতে এইটো তুমি কি লিখিব পাৰিম ইয়াতে আমি লিখিব পাৰিম 5200 into 5,200 into 12 লিখিব পাৰিম আৰু তলত কিমান আছে 6,200 এটা 8 into 12 আছে ন এটা দেখিবা ইয়াতে এটা 12 আছে ওপৰতো এটা 12 ইয়াতেও এটা 12 তো এইখিনি আমি ডাইৰেক্টলি ইয়াতে কাটিব পাৰিম তো এতিয়া কি হ'ব ক্যালকুলেশনটো বেছি ইজি হ'ব ইয়াতে 5,000 আছে 6,000 7,000 আমাৰ 800 টকা হৈ গ'ল ওপৰত আৰু তলত কিমান আছে 6,200 টকা এতিয়া তোমালোকে দেখিবা যে ক্যালকুলেশনটো আমি হবাতকৈ বেছি ইজি হৈ পৰিছে এতিয়া কাটি দিয়া এইখিনি 2 ৰে কাটিলে ইয়াতে হৈ গ'ল 31 বাৰ 2 ৰে কাটিলে 2 3 গুণ 6 2 9 গুণ 18 39 অৰ্থাৎ এইটো কাটিব নোৱাৰিম তো আমাৰ ফাইনালি ৰেশিও আহি গ'ল 39:31 এইটো ৰেশিওত কি কৰা হ'ব এই যেটো ৰেশিও আমি পালো এইটো অনুপাতত কিহতৰ প্ৰফিটটো ভগোৱা হ'ব এক বছৰ পাছত x আৰু y ৰ মাজত প্ৰফিটটো কেনেকৈ ভগাব 39 সমস্ত 31 আশা কৰো ক্লিয়াৰ সকলোৰে তো চোৱা কোৱেশ্চন সলভ কৰিব অকল জানিলেও নহয় আমি অকলমান ক্যালকুলেশন ড্ৰিল বিলাক জানিব লাগিব এতিয়া মই এইটো লাইন যদিও ইয়াতে লিখিছো মই আশা কৰিছো এক্সামত তোমালোকে এইটো লাইন নিলিখাকৈ ইয়াৰে পৰা ডাইৰেক্টলি এইখিনি এইটো লাইনৰ পৰা ডাইৰেক্টলি এইটো লিখিব পাৰিবা এজাম্পশন এটা বস্তু থাকে ন অলমান এজিউমো কৰিব লাগিব এতিয়া ইয়াতে চোৱা ইয়াতে তলত এটা 12 আছে নে নাই মই যদি ওপৰত এটা 12 এনেকুৱা পাই যাও মই কাটিবৰ কাৰণে সুবিধা নহব জানো হ'ব ন সুবিধা তো সেইকাৰণে কি কৰিছো ইয়াৰে 6 এটা অলৰেডি আছে তো ইয়াৰে পৰা 5200 আছে ন 5200 ইয়াৰে পৰা 2 এটা বাহিৰত লৈ আনাছো 2 এটা বাহিৰত লৈ আনিলে কি হ'ব 2 এটা বাহিৰত লৈ আনিলে এইটো হৈ যাব 2600 পূৰণ 2 2600 টকা যদি দুগুণ কৰা হয় কি হয় 5200 হয় নে নাই 5,200 টকা হ'ব তো সেইকাৰণে মই কি লিখিছো 2600 পূৰণ 2 আৰু 2 টোক মই কি কৰিছো 6 লগত পূৰণ কৰি লিখিছো 6 দুগুণ কিমান 12 এটা এইখিনি বস্তু যদি তোমালোকে অকনমান অনুমান কৰিব পাৰিলাহেতেন তোমালোকে ইয়াৰে পৰা ডাইৰেক্টলি এইটো নেক্সট লাইন কি আহিল হেতেন জানা নে নেক্সট লাইনত আমি লিখিলো হেতেন তলত থাকিব 6,200 কাৰণ 12 তো মই কাটাৰ প্ল্যান বনাইছো ন 12 তো মই কাটি দিম তো তলত থাকিব আমাৰ 6,200 আৰু ওপৰত মই লিখিলো হেতেন ইয়াতে কি আহিব 2600 টকা 5200 আধা কি 2600 তাতে আহি গ'ল 2600 যোগ ইয়াতে কি থাকিব যোগ থাকিব এটো 10,400 আছিল তাৰ আধা মানে কি 5,200 তাতে আহিব 5,200 তো ডাইৰেক্টলি মোৰ এইটো লাইন আহিলে আৰু এইটো লাইন আহিল মানে বাকিখিনি ক্যালকুলেশন বহুত বেছি শর্ট হৈ গ'ল ঠিক আছে আৰু যদি তোমালোকে এইটো পূৰণ কৰিবলৈ যোৱা যে 6 পূৰণ 5200 কিবা এটা আহিব 10,400 পূৰণ 6 কৰিলো 6,200 পূৰণ 12 বহুত ডাঙৰ ডাঙৰ সংখ্যা আহিব আৰু সেই সংখ্যাকেইটা ক্লাছত যদি সৰল কৰিবলৈ যোৱা সিম্পলিফাই কৰিবলৈ যোৱা হয়তো অকনমান এইটো মেথডতকৈ বেছি সময় লাগিবও পাৰে এতিয়া যেহেতু আমি কৰা নাই তো আমি গম নাপাওঁ কিন্তু কিমান সময় লাগিব হয়তো বহুত বেছি সময় লাগিব নহলে অকনমান হলেও বেছি সময় লাগিব ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এইটো হৈছে আমাৰ কোডিং ডিকোডিংৰ কোৱেশ্চন হয় খুব ইন্টাৰেস্টিং কোৱেশ্চন আৰু কোডিং ডিকোডিংৰ কোৱেশ্চন তো এক্সামৰ আমি জানো আহিয়ে থাকে বহুত ফ্ৰিকুৱেন্টলি কোডিং ডিকোডিংৰ কোৱেশ্চন আহি থাকে কোডিং ডিকোডিংৰ কোৱেশ্চনৰ কাৰণে আমি যদি নাম্বাৰিং দেখা পাও আমি কেনেকৈ মনত ৰাখো আমি যদি নাম্বাৰিং দেখা পাও আমি মনত ৰখাৰ টেকনিক কি আছিল আমাৰ টেকনিকটো আছিল আমি সকলোৱে জানো এলফাবেট বিলাক যিবিলাক আছে ইয়াতে যেনেকৈ টেক্সট বুলি দিয়া আছে এই টেক্সট এলফাবেটটো টি এ কে ই এস এই টেক্সট এলফাবেটটোৰ কাৰণে আমাক কি দিয়া আছে কোড ল্যাঙ্গুৱেজ দিয়া আছে 51 আমাক এতিয়া উলিয়াব দিছে আমাক লগতে কি কৈ দিছে লিভ এল ই এ ভি ই লিভ শব্দটোৰ কাৰণে আমাক কি দিয়া আছে 40 আমাক এতিয়া উলিয়াব দিছে টিম শব্দটোৰ কাৰণে কি হ'ব তো টিমৰ কাৰণে উলিওৱাৰ আগত প্ৰথমতে আমি জানিব লাগিব এই যিকেইটা এলফাবেট আছে ইহঁতৰ লগত কি কানেকশন হয় 51 হল তো তাৰ কাৰণে আৰু কি জানিব লাগিব যে এই এলফাবেট কেইটা নাম্বাৰিং কিমান
নাম্বাৰিং এটা লিখি দিয়া নাম্বাৰিং কেনেকে মনত ৰাখো মনত ৰখাৰ টেকনিকটো আছিল ই জ্যোতি বুলি মনত ৰখা হয় অৰ্থাৎ প্ৰথমটো 5 তাৰপিছত 10 15 20 25 এইটো আছিল আমাৰ মনত ৰখাৰ টেকনিক 5 10 15 20 25 তো ই মানে হৈছে 5 নম্বৰৰ যে মানে হৈছে 10 নম্বৰটো এইটো টেকনিক ইয়াতে যদি আমি চাও ইয়াতে আছে টি মানে কিমান হ'ব টি মানে আহিব 20 নম্বৰ লিখিলো 20 এ মানে কিমান এ মানে হৈছে 1 কে মানে কিমান জে কে জেৰ পাছত কে আহে মানে 11 ই মানে কিমান ই মানে হৈছে 5 এস মানে কিমান আৰ এস টি এছৰ পাছত টি আহে মানে ইয়াতে আহিব 19 তো আমি গোটেইকেইটা নাম্বাৰিং লিখিলো ঠিক তেন্তে এলৰ কি হ'ব এলৰ আহিব জে কে এল মানে 12 আহি গ'ল ইৰ কাৰণে আহি গ'ল 5 এৰ কাৰণে আহি গ'ল 1 ভিৰ কাৰণে কি আহিব ইৰ কাৰণে আকৌ 5 ভিৰ কাৰণে টি ইউ ভি মানে 2 বেছি আছে 22 হ'ব তো আমি গোটেইকেইটা নাম্বাৰিং ইয়াতে লিখি দিলো গোটেইকেইটা নাম্বাৰিং লিখা হ'ল এতিয়া যোগ কৰি চোৱাচোন ইয়াৰে নাম্বাৰিং বিলাক যদি যোগ কৰি চাও দেখা পাম 20 যোগ 20 40 এইটো একটো এতে 20 হ'ব ন 19 যোগ 1 কিমান 20 তো 20 এ 20 40 হ'ল 40 এ 10 50 5 1 56 মানে ইয়াতে আহি আছে 56 আহি আছে আমি যেতিয়া ইয়াৰে গোটেইকেইটা নাম্বাৰ যোগ কৰিলো গোটেইকেইটা নাম্বাৰ যোগ কৰি আমি দেখিলো 56 আহি আছে ঠিক আছে এতিয়া তাৰে তলৰ কেইটা যোগ কৰিলে লিভৰ যোগ কৰিলে কি দেখা পাম লিভৰ যোগ কৰিলে দেখা পাম 12 আছে 12 আছে 17 17 একে 18 18 2 20 20 20 40 45 ইয়াতে আহি আছে 45 মানে আমি ইয়াতে যেতিয়া যোগ কৰিলো এইকেইটা নাম্বাৰ আমি দেখিলো 45 আৰু যেতিয়া 45 আহিছিলে আমাৰ এটা কোড ল্যাঙ্গুৱেজ দিছে 40 মানে ইয়াৰে পৰা -5 কৰিছে যেতিয়া 56 আহিছিল আমাৰ কোড ল্যাঙ্গুৱেজ আছিল 51 মানে ইয়াৰে পৰা -5 কৰিছে মানে আমি কি কৰিব লাগে এই টিম শব্দটোৰ কাৰণে প্ৰথমতে অ্যালফাবেটিক্যাল টার্ম কেইটা ওলাব লাগে তো ইয়াতে টিৰ কাৰণে আহিব 20 ইৰ কাৰণে 5 এৰ কাৰণে 1 আৰু এমৰ কাৰণে কি হ'ব এম জে এম এন ও মানে আমাৰ ওৰ দুঘৰ আগৰ 13 আহিব ইয়াতে 13 এটা এই গোটেইকেইটা যোগ কৰি 5 এটা বিয়োগ ইয়াতে দেখিছো ই মানে 5 তো ইটো বিয়োগ কৰি দিয়া বাকিখিনি যোগ কৰি দিয়া তো ইটো বিয়োগ কৰি দিলে কিমান হ'ব 20 30 36 তো 34 আমাৰ কারেক্ট आंसर আহিব তো অ্যালফাবেটিকৰ যদি আমাক যদি কোডিং ডিকোডিংত কোনোবা এটা ওয়ার্ডৰ ফলনি যদি নাম্বাৰিং দিয়া আছে তেতিয়াহলে আমাৰ মেথড বহুত বেছি নাথাকে এটাই আমাৰ এপ্ৰোচ থাকে এই এপ্ৰোচটো হৈছে অ্যালফাবেট কেইটাৰ ফলনি যিকেইটা অ্যালফাবেটিকৰ আমাৰ ইংলিশ অ্যালফাবেটৰ হিচাপত যেটো অৰ্ডাৰত নাম্বাৰিং থাকে নাম্বাৰিং কেইটা তলত লিখি ল'ব লাগে লৈ পেলাই এবাৰ যোগ কৰি চাবা তেতিয়াহলে কিবা নহয় কিবা এটা কানেকশন তোমালোকে গম পাই যাবা এটা ইয়াতে যেনেকৈ আমি দেখিলো 51 আছে হ'ব লাগিছিল 56 আছে 51 এনেকৈ হ'ব পাৰি যে ই যেটো আছে ইয়াতে টেকেন চোৱা টেক শব্দটোত ই আছে নে নাই আছে এই ই শব্দটো যোগ কৰা নাই বুলি ধৰি লোৱা এটা ইয়াতে লিভ শব্দটোৰ এটা ই যোগ কৰা নাই বুলি ধৰি লোৱা এই লাষ্টৰ ই টো যোগ কৰা নাই বুলি ধৰি লোৱা আৰু ইয়াতেও কেনেকুৱা হ'ব ইয়াতে যোনটো টিম শব্দটোৰ ই আছে এইটো যোগ কৰা নাই তো এটা ই মিস কৰিছে বুলি ধৰা এটা ই আমাৰ ইয়াতে যোগ হোৱা নাই আৰু যোগ নোহোৱাকৈ আনসাৰটো আহিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে টু ট্ৰেইন স্টাৰ্টস এট দ্য সেম টাইম খুব ইন্টারেস্টিং কোৱেশ্চন খুব ট্ৰিকি কোৱেশ্চন মানে এনেকুৱা কোৱেশ্চন বিলাক কি হয় মেক্সিমাম ষ্টুডেন্টে ফাৰ্স্টলি ভাবে বহুত টান মোৰ দ্বাৰা নহব আৰু সেকেন্ড কথাটো হৈছে কিছুমানে এনেকুৱা ভাবে যে এইটো কোৱেশ্চন সলভ কৰিবলৈ সকলোৰে বহুত টাইম লাগিব এনেকুৱা নহয় যদি বুজি পোৱা যায় ন এনেকুৱা বুলি নহয় মই কৈ দিছো টাইম স্পীড এন্ড ডিসটেন্স চেপ্টাৰটো তেনেকুৱা এৰে কোৱেশ্চন বিলাক ভালদৰে বুজি পোৱা গলে খুব কম সময়ত আহে কিন্তু বুজি নাপালে আনসাৰটো উলিয়াবলৈ বহুত টাইম লাগে যদি তোমালোকে x y এইবিলাক ধৰিবলৈ যোৱা ন বহুত সময় লাগিব আরে কৈছে টু ট্ৰেইন স্টাৰ্টস এট দ্য সেম টাইম ফ্ৰম বেংগলুৰু টু চেন্নাই বেংগলুৰুৰ পৰা কি হৈছে চেন্নাইলৈকে দুখন ট্ৰেইন আহি আছে ঠিক আছে মই ড্ৰয়িংটো বনাই লৈছো এইখন ট্ৰেইন এইফালৰ পৰা যাই আছে এইখন ট্ৰেইন এইখনৰ পৰা আহি আছে এইটো বেংগলুৰু এইটো চেন্নাই এই ট্ৰেইন দুখনৰ স্পীডো আমাক দিয়া আছে এখনৰ স্পীড 80 এখনৰ স্পীড 95 আমাক নেক্সট কি কৈছে when they meet যেতিয়া ইহতে এই ট্ৰেইন দুখনে এখনে আনখনক লগ পাইছে এইখিনি জায়গাত সাপোজ লগ কৰিছে দুখনে এনেকৈ লগ কৰিছে তো যেতিয়া দুখনে মিট কৰিছে কি কৈছে আমা it is found that one train has traveled 180 কিলোমিটাৰ more than the other মানে এখন ট্ৰেইনে কি কৰিছে 180 কিলোমিটাৰ বেছি গুছি গৈছে মানে কথাটো এনেকুৱা যদি মই এটা একদম বেসিক ডায়াগ্ৰাম দি পেলাই বনাই দিও চোৱা ইয়াতে এখন ট্ৰেইন আছে আৰু ইয়াতে এখন ট্ৰেইন আছে এইখনৰ স্পীড হৈছে 90 আৰু এইখন ট্ৰেইনৰ স্পীড হৈছে 80 এটা যিখনৰ স্পীড কম সি লাহে লাহে আহি থাকিব আৰু যিখনৰ স্পীড বেছি সি পুৰা স্পীডত আহিব নে নাই যাৰ স্পীড বেছি জোৰে আহিব তো আহিলে কি হ'ব এটা এইখন ট্ৰেইনে বেছি দূৰ গৈ নাপাওতে মই কালাৰটো চেঞ্জ কৰি দিছো এটা বুজিবলৈ বেছি সুবিধা হ'ব এইখন ট্ৰেইনে সাপোজ এইখিনি জায়গা আহি গৈছে এইখন ট্ৰেইনে অলপমান জায়গা এনেকৈ আহি গৈছে আৰু আহি পোৱাৰ লগে লগে আনখন ট্ৰেইনে কি হ'ব বেছি দূৰ আহি পাব ন বেছি দূৰ আহি পাব কিয় কাৰণ স্পীড বেছি যাৰ স্পীড বেছি সি বেছি দূৰ আহি পাব আলটিমেটলি ইহতে ইয়াতে লগ হৈছে ঠিক আছে ইহতৰ মিটিং পইণ্ট হৈছে এইটো এটা আমাক কৈছে যিখন ট্ৰেইনে কোনোবা এখন ট্ৰেইনে বেছি দূৰ আহি গৈছে আৰু সেই ট্ৰেইনখনে 180 কিলোমিটাৰ বেছি আহিছে
আনখন ট্ৰেইনৰ তুলনাত মানে এই নীলা ট্ৰেইনখনৰ তুলনাত আনখন ট্ৰেইনে 180 কিলোমিটাৰ বেছিকৈ আহিছে বুজি পালা এইখিনি কথা আমাক কুৱেশ্যনত কোৱা আছে এতিয়া আমাক কৈছে এইখিনি ডাটাৰ পৰা তোমালোকে ক'ব লাগে ডিসটেন্স বিটুইন দা বেংগলুৰু এণ্ড চেন্নাই আৰু বেংগলুৰুৰ মাজত ডিসটেন্স কিমান ঠিক আছে তো এটা কথাটো হল এই যে এখন ট্ৰেইনে যে বেছি দূৰ আহিলে বা আন এখন ট্ৰেইনে যে বেছি দূৰ যাব পৰা নাই তাৰ ৰিজন কি তাৰ কাৰণটো ফাৰ্ষ্ট বুজি লোৱা তাৰ কাৰণটো হৈছে এখনৰ স্পীড কম এটা স্পীড যাৰ কম কি বেছি দূৰ যাই নাপায়তো যাৰ স্পীড বেছি স্পীডত আহিব হয়নে এতিয়া মই সাপোজ তোমালোকক এটা এক্সাম্পল দি দিলো মই নলবাৰীৰ পৰা খোজকাঢ়ি আহি আছো গুৱাহাটীৰ পিনে আৰু গুৱাহাটীৰ পৰা এখন ট্ৰেইন যাই আছে তো মই ধৰি লোৱা মই 10 কিলোমিটাৰ আহি নাপাওতে ট্ৰেইনখনে 50 কিলোমিটাৰ গৈ পাব ন স্পীড বেছি খোজকাঢ়ি অহা মানুহজনতকৈ কি হ'ব ট্ৰেইনত যোৱা মানুহজনৰ স্পীড বেছি ট্ৰেইনত যোৱা মানুহজনে বহুত বেছি কভাৰ কৰিব দিছে সো ইয়াতো তেনেকুৱা এতিয়া ইয়াতে এখন ট্ৰেইনৰ স্পীড কিমান আছে 95 আৰু এখনৰ স্পীড কিমান 80 এ কিমান স্পীডৰ ডিফাৰেন্স আছে স্পীডৰ ডিফাৰেন্স আছে 15 কিলোমিটাৰ মানে এই 15 কিলোমিটাৰ স্পীডৰ ডিফাৰেন্সটোৱে কি কৰিব 15 কিলোমিটাৰ প্ৰতি ঘন্টা এই ডিফাৰেন্সটোৱে আমাৰ ইহঁতৰ মাজত ইমানখিনি ডিসটেন্সৰ পাৰ্থক্য আনিছে মানে এক ঘন্টাত কি হয় এখন ট্ৰেইনে 15 কিলোমিটাৰ বেছি এডভান্টেজ লয় কথাটো কেনেকুৱা যদি এক ঘন্টা এইখন ট্ৰেইন আহে 80 কিলোমিটাৰ স্পীডত আহিব মানে 80 কিলোমিটাৰ আহিব সেইখন ট্ৰেইনে কিমান আহিব সেইখন ট্ৰেইনে আহিব 95 কিলোমিটাৰ স্পীডত মানে 15 কিলোমিটাৰ বেছি আহিব বুজি পালা এক ঘন্টাত 15 কিলোমিটাৰ বেছি আহিব 2 ঘন্টাত আৰু 15 কিলোমিটাৰ মানে প্ৰতি ঘন্টাত 15 কিলোমিটাৰকৈ বেছিকৈ আহিব তো যদি এক ঘন্টাত 15 কিলোমিটাৰ বেছিকৈ আহে 2 ঘন্টাত কিমান আহিব 30 কিলোমিটাৰ 3 ঘন্টাত 45 কিলোমিটাৰ আলটিমেটলি 180 কিলোমিটাৰ হ'ব ন গ্যাপটো 180 কিলোমিটাৰ বেছিকৈ আহি যাব সেইখন ট্ৰেইনে তো 180 কিলোমিটাৰ বেছিকৈ আহিবলৈ কিমান টাইম লাগিব 180 কিলোমিটাৰ আহিবলৈ 15 ৰে হৰণ কৰিলে 15 × 15 15 × 30 তো 12 ঘন্টা সময় লাগিব অৰ্থাৎ 12 ঘন্টা যদি এই ট্ৰেইন দুখনে গতি কৰে তেতিয়াহলে কি হ'ব তেতিয়াহলে এই স্পীডৰ অহা ট্ৰেইনখনে 180 কিলোমিটাৰ বেছি ট্ৰেভেল কৰিব আলটিমেটলি আমি গম পাই গলো যে এই বেছিকৈ স্পীডৰ অহা ট্ৰেইনখনে কিমান ঘন্টা গতি কৰিব লাগিব 12 ঘন্টা আৰু স্লো অহাখনে 12 ঘন্টা মানে দুয়োখনে যদি 12 ঘন্টা গতি কৰে তেতিয়া কি হ'ব প্ৰথম 1 ঘন্টা হোৱাৰ লগে লগে 15 কিলোমিটাৰ এটা ই এডভান্টেজ ল'ব বেছি স্পীডত আহি আছে 2 ঘন্টাৰ পিছত 30 কিলোমিটাৰ তো এনেকৈ এডভান্টেজ লৈ লৈ আহিব 12 ঘন্টাৰ পিছত 180 কিলোমিটাৰ এডভান্টেজ ল'ব 180 কিলোমিটাৰ বেছি দূৰ ট্ৰেভেল কৰিব গম পাই গলো যে ট্ৰেইন দুখনে কিমান ডিসটেন্স কিমান সময় গাড়ী চলাইছে ট্ৰেইন দুখন কিমান স্পীডত টোটেল কিমান সময় গাড়ী চলালে 12 ঘন্টা তো এই 12 ঘন্টাত সিহঁতৰ ৰিলেটিভ স্পীড কিমান আছিলে এতিয়া ৰিলেটিভ স্পীডটো চোৱা দুয়োজনৰ লগ হৈ পেলাই স্পীড কিমান আছিলে তো দুয়োজনৰ লগ হৈ পেলাই স্পীড আছে 80 + 95 হবনে 85 + 95 ইয়েস তো 80 + 95 মানে কিমান 175 অৰ্থাৎ 175 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত সিহঁতে 12 ঘন্টা গাড়ী চলাইছে আৰু তেতিয়াহে ইজনে সিজনক লগ পাইছে আৰু এই গোটেইখিনি ডিসটেন্স উলিয়াবৰ কাৰণে আমি কি কৰিম ৰিলেটিভ স্পীড ইনটু টাইম দ্যাটস ইট হৈ গল ৰিলেটিভ স্পীড ইনটু টাইম বা তোমালোকে এনেকৈ নকৰি পেলাই তোমালোকে এইটোও কৰিব পাৰিবা তোমালোকে এইটো নকৰা বুলি এইটো ইচ্ছা নাই তোমালোকে এইটো কৰিলে হ'ল যে সিহঁতে 12 ঘন্টা গাড়ী চলাইছে তো 12 ঘন্টাত 80 কিলোমিটাৰ স্পীডত এখন ট্ৰেইনে গৈছে কিমান স্পীডত 80 স্পীডত কিমান সময় গাড়ী চলাইছে 12 ঘন্টা ঠিক তেনেদৰে আনখন ট্ৰেইনে 95 কিলোমিটাৰ স্পীডত কিমান সময় গাড়ী চলাইছে 12 ঘন্টা তো এইখিনি যোগ কৰি দিয়া ইয়াৰে পৰা তোমালোকৰ এনসাৰ আহিব ঠিক আছে এইখিনি ক্যালকুলেট কৰিলে এনসাৰ পাই যাবা তো 12 গুণ কিমান আহিব 96 960 এইটো পূৰণ কৰিলে 12 5 গুণ 60 0 আহিব ন শূন্য আহি গল দেন 12 9 গুণ 108 108 614 114 তো 114 1140 কিলোমিটাৰ আৰু 960 এই দুটা যোগ কৰিলে কিমান হ'ব এইটো আহি গল আমাৰ 2100 কিলোমিটাৰ 2100 কিলোমিটাৰ মানে ইয়াতে ডিসটেন্স কিমান ইহঁতৰ মাজত ডিসটেন্স হৈছে 2100 কিলোমিটাৰ ঠিক আছে ঠিকে আছে গোটেইখিনি ওকে তো আমাৰ কারেক্ট আনসার আহি গল ইয়াতে 2100 কিলোমিটাৰ অৰ্থাৎ বেংগলুৰুৰ পৰা চেন্নাইৰ মাজত ডিসটেন্স কিমান ডিসটেন্স হৈছে 2100 কিলোমিটাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন তো ইয়াতে তোমালোকে কোৱেশ্চনটো যদি চোৱা ন ইয়াতে মই এক্সপ্লেইন কৰোতে হয়তো বহুত সময় গৈছে কিন্তু যেতিয়া আমি এক্সামত সলভ কৰিবৰ পিনে আহিম যেতিয়া আমি সলভ কৰিবলৈ চাম ন এইটো কোৱেশ্চন আমাৰ কাম আছিলে অকল এইখিনি তোমালোকে সলভ কৰিব লাগে এইটো স্টেপ কৰিব লাগে যেতিয়া তোমালোকে গম পাবা যে 12 ঘন্টা ইহঁতে ট্ৰেভেল কৰিছে নেক্সট তোমালোকৰ কাম হ'ব ৰিলেটিভ স্পীড 175 into 12 এইটো কৰিবা তোমালোকে ডাইৰেক্টলি 2100 কিলোমিটাৰ এনসার আহিব ডাইৰেক্টলি 2100 এই দুটা পূৰণ কৰিলে ডাইৰেক্টলি এটা 175 কিয় হল কাৰণ ৰিলেটিভ স্পীড ন দুয়োখন ট্ৰেইনে মুভ কৰি আছে
যোগ হৈ যাব আৰু যেনেকৈ মুখামুখি ভাৱে আহি আছে মুখামুখি আহিলে কি হয় ৰিলেটিভ স্পীড সদায় সাম ওলাই ওকে নেক্সট কোৱেশ্চন হলে আহিছো এইটো কৈছো এৰে কি কৈছে এৰে কৈছে p * q = 1:2 p আৰু q ৰ অনুপাতটো দিয়া আছে কিমান দিয়া আছে p আৰু q ৰ অনুপাত 1:2 দেন আমাক এইটো উলিয়াব দিছে twice p + thrice q divided by 4p + 5q জাস্ট কৰিব কি লাগে p আৰু q ৰ ভ্যালু কেইটা বহাই দিয়া p ৰ ভ্যালু কিমান আছে 1 q ৰ ভ্যালু কিমান আছে 2 তো q ৰ জায়গাত 2 বহাই দিয়া p ৰ জায়গাত 1 বহাই দিয়া তো 5 পূৰণ 2 হৈ গল এইখিনি ডাটা আকৌ সলভ কৰিলে 6 5 2 গুণ 10 4 14 এইখিনি আকৌ সলভ কৰিলে 3 আৰু 7 3/7 এইটো হৈ গল আমাৰ কারেক্ট आंसर ওকে জাস্ট আমি ইয়াতে কি কৰিছো ভ্যালু কেইটা বহাই দিছো p ৰ জায়গাত 1 বহাইছো p = 1 আৰু q = আৰু এনেকুৱা কোৱেশ্চন মই আগতেও কৰাইছো যি সকলে মোৰ তাত যোনটো আমাৰ ৰেশিও প্ৰপৰশন চেপ্টাৰটো আছে এটো কৰিছে হতে অলৰেডি গমে পায় এনেকুৱা কোৱেশ্চন এক্সামৰ পাৰস্পেক্টিভত ইম্পৰ্টেন্টও হয় আৰু খুব ইজিও হয় নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এৰে কি কৈছে এৰে আমাক কৈছে when the length of the shadow of a building এটা আমাক কৈছে when the length of the shadow of a building is equal to the length of the building আমাক কৈছে এটা বিল্ডিং এটা আছে এটা ইয়াতে বিল্ডিং এটা আছে এই বিল্ডিংটোৰ এটা ছাঁ এটা পৰিছে ঠিক আছে শ্যাডো ইয়াতে শ্যাডো এটা আছে আমাক কৈছে বিল্ডিংটো যোনটো শ্যাডো আছে ছাঁ সেই ছাঁটো আৰু বিল্ডিংৰ হাইট সমান মানে এই হাইটটোক যদি মই h বুলি কওঁ তেতিয়ালে শ্যাডোটো কিমান হ'ব শ্যাডোটো h বুজি পালা আমাক কৈছে হাইট আৰু শ্যাডো সমান ঠিক আছে ইকুয়াল টু দা হাইট অফ দা বিল্ডিং ফাইন্ড দা এলিভেশন অফ দা সোর্স অফ লাইট আমাক ইয়াৰে এই কোণটোৰ মানটো উলিয়াব দিছে এতিয়া এই যোনটো লাইটটো আহিছে লাইটটো কিমান ডিগ্ৰী কোণত বিল্ডিংটোত পৰিছে বা তোমালোকে এইটো কোণ নহয় পেলাই তোমালোকে এইটো কোণ উলিয়ালে একেই হ'ব কথাটো এইটো কোণ উলিয়াব দিছে যে বিল্ডিংত কিমান ডিগ্ৰী এংগলত লাইটটো পৰিছে ঠিক আছে বিল্ডিংত পোহৰটো কিমান ডিগ্ৰী এংগলত পৰিছে তো কেনেকৈ উলিয়াবা এইটো উলিওৱাৰ কাৰণে তোমালোকে কি কৰিব লাগে সিম্পলি ইয়াতে তোমালোকক দুটা দিয়া আছে এইটো হাইট আৰু এইটো দিয়া আছে এই দুটা কি হয় সমান ঠিক আছে লগতে এইটো কি এইটো হৈছে 90 ডিগ্ৰী এংগল ঠিক আছে এইটো হৈছে 90 ডিগ্ৰী এংগল কিয় 90 ডিগ্ৰী কাৰণ আমাৰ যেতিয়া যিকোনো এটা এংগলত আমাৰ যেতিয়া সূৰ্যৰ পোহৰ পৰে সূৰ্যৰ পোহৰ পৰিলে যিকোনো এটা বস্তু হতে 90 ডিগ্ৰী এংগলে গ্ৰাউণ্ডৰ লগত কৰে যদি মানুহ এজনৰ গাতো পৰে যদি গছ এডালতো পৰে একেই কথা এটা পোল এটাত পৰিলে এটা বিল্ডিংত পৰিলেও সেইখিনি কথা সকলোৱে জানে এতিয়া নেক্সট কথাটো হৈছে যদি এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় দুটা বাহু যদি সমান হয় তেলে হেতু আমি কি বুলি কওঁ হেতু কি বুলি কওঁ আমি মাথা মাৰা হেতুক আমি কওঁ সমদ্বিবাহু সমকোণী ত্ৰিভুজ ঠিক আছে আইসোসেলাস রাইট এঙ্গেল ট্রায়াঙ্গেল ইয়াতে আমাৰ কি হয় ইয়াতে এটো সমকোণী ত্ৰিভুজ চোৱা সমকোণী ত্ৰিভুজ মানে এটো 90 ডিগ্ৰী আৰু দুটা বাহু সমান মানে এটো কি বুলি কয় আইসোসেলাস সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজৰ কি গুণ আছিল সমদ্বিবাহু ত্ৰিভুজৰ এটা গুণ আছিল তাৰ দুটা কোণ সমান অৰ্থাৎ এই কোণটো আৰু এই কোণটো সমান হ'ব যদি এই কোণ দুটা সমান হয় মানে আমি এনেকৈ ক'ব পাৰিম যে এটা কোণ হৈছে 90 ডিগ্ৰী আৰু বাকি যি দুটা কোণ আছে সেই কোণ দুটাৰ মান x বুলি ক'ব পাৰিম নে নাই যদি এইটো x হয় এইটো কিমান হ'ব এইটো x দুটা কোণ x আৰু এই গোটেইখিনি যোগ কৰিলে আমাৰ একৰ্ডিং টু আমি ট্ৰায়াঙ্গেলৰ যদি থিওৰেম লগাও ত্ৰিভুজৰ কি হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তো ইয়াৰে পৰা ডাইৰেক্টলি তোমালোকে ক'ব পাৰিবা x = 45 ডিগ্ৰী এটা এইখিনি যদিও মই সলভ কৰি দেখাইছো এক্সামত এইবিলাক সলভ কৰাৰ দৰকাৰ নাই আমি সকলোৱে জানো যে এটা সমদ্বিবাহু ত্ৰিভুজৰ যদি এটা কোণ 90 ডিগ্ৰী হয় বাকি দুটা কোণ কি হ'ব 45 45 হ'ব বেলেগ তো চান্স নাই আৰু কাৰণ এই দুটা কোণৰ যোগফল বাকি 90 ডিগ্ৰী সমান হ'ব নালাগিব জানো কাৰণ টোটাল 180 ডিগ্ৰী ন তো আমাৰ অটোমেটিক্যালি আমাৰ মুখে মুখে আহি যাবা তোমালোকে যদি সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ অলপো যদি পঢ়া আছে অলপো যদি পঢ়ি থোৱা আছে বা আজি এলৈকে তোমালোকে গম পালা যে সমদ্বিবাহু সমকোণী ত্ৰিভুজ এইটো এটা কোণ সমকোণ আৰু দুটা বাহু সমান মানে সমদ্বিবাহু এনেকুৱা ক্ষেত্ৰত এই কোণ দুটা সদায় 45 ডিগ্ৰীয়ে হয় ঠিক আছে সদায় 45 ডিগ্ৰীয়ে হ'ব বেলেগ আৰু পঢ়িব লগা নাই এইটো আমাৰ এক্সপ্লেনেশন ঠিক আছে এইটো এক্সপ্লেনেশন তো আমি কি কম এলিভেশন অফ দ্য সোর্স অফ দ্য লাইট কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী আমাৰ কারেক্ট आंसर আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কোৱেশ্চন এই 14 জানুৱাৰী 2022 was Friday যদি 2022 চনৰ 14 জানুৱাৰী শুক্ৰবাৰ হয় then what will be the day of the week on 28 February 2025 আমাক কৈছে 28 ফেব্ৰুৱাৰী 2025 কি বাৰ হ'ব তো কেনেকৈ সলভ কৰিবা এইটো সলভ কৰাৰ কাৰণে আমি প্ৰথমতে 2022 ৰ পৰা চোৱা 2022 ৰ বৰ্তমান আছে আমি 14 ফেব্ৰুৱাৰী তাৰ পৰা আমি আগুৱাব লাগিব আমি বৰ্তমান চোৱা আমি গম পাও 14 ফেব্ৰুৱাৰী সৰি দে 14 জানুৱাৰী চোন ফেব্ৰুৱাৰী নহয় 14 জানুৱাৰীত আছো আমি ঠিক আছে মই 14 জানুৱাৰীৰ পৰা 14 জানুৱাৰী 2022 ৰ পৰা আমি প্ৰথমতে যাব লাগিব 14 জানুৱাৰী আমি সদায় বছৰ পাছ কৰিব পাৰো ন 2023 লৈকে তাৰ পিছত আমি যাম 14 জানুৱাৰী 2024 লৈকে
আমাৰ হাতত এনেকৈ পাছ কৰাৰ ধুনীয়া ধুনীয়া টেকনিক আছে। নেক্সট আমি কি কৰিম 14 জানুৱাৰী 2025 লৈকেও যাম 2025। তাৰ পাছতহে ফাৰ্ডাৰ কেলকুলেশ্যন খিনি কৰিম। আৰু ইয়াতে আমি সকলোৱে জানো 2022 14 জানুৱাৰীৰ পৰা 2023 14 জানুৱাৰী গেলি কিমান দিন থাকিব, কিমান দিন থাকিব। ইয়াতে তোমালোকে দেখিবা 1 বছৰ এটা আছে না 1 বছৰ, পুৰা 1 বছৰ। 14 জানুৱাৰী 2022 পৰা 14 জানুৱাৰী 2023 লৈকে 1 বছৰ আছে। আৰু সেই বছৰটো লিপ বৰ্ষ হয় জানো ইয়াতে? নহয় লিপ বৰ্ষ। যিহেতুকে লিপ ইয়াৰ নহয়, আমি এইটো কি বুলি কম? এইটোত কম মাত্ৰ এটা অড ডেজ আছে, ঠিক আছে। মানে এইটো যদি ফ্ৰাইডে আছিলে, এইটো কি আছিলে? ফ্ৰাইডে। নেক্সটটো কি হ'ব? স্যাটাৰডে। ঠিক আছে, নেক্সটটো স্যাটাৰডে হ'ব, এটা যোগ হ'ব, কাৰণ এটা অড ডেজ এটা আছে। তাৰপিছত 14 জানুৱাৰীৰ পৰা 2024 14 জানুৱাৰীলৈকে কি হ'ব? এতিয়া 2 জনৰ এনসাৰ হ'ব যে ইয়াতে আমি এবাৰ 2 যোগ কৰিব লাগিব, কাৰণ ইয়াতে এইটো লিপ বৰ্ষ, 2024 টো লিপ বৰ্ষ। কিন্তু একদম ভুল, নহয় তেনেকুৱা। আমি লিপ বৰ্ষটো তেতিয়াহে যোগ কৰিম যদিহে লিপ ইয়াৰৰ 2024 টো লিপ ইয়াৰ বুলি সকলোৱে জানে। 2024 আমি এতিয়া 4 ৰে হৰণ কৰিম, এইটো 4 ৰে পাৰফেক্টলি ডিভিজিবল, 4 ৰে ধুনীয়াকৈ হৰণ যাব, তো সেইকাৰণে লিপ বৰ্ষ হয়। কিন্তু এইটো আমি লিপ বৰ্ষ বুলি এই কাৰণে নকওঁ, কাৰণ এইটো 14 জানুৱাৰীৰ কথা চলি আছে। আমি যেতিয়া ফেব্ৰুৱাৰী মাহটো ক্ৰছ কৰো, যেতিয়া আমি 29 ফেব্ৰুৱাৰী ডেটটো পাওঁ, তেতিয়াহে আমি সেইটোক লিপ ইয়াৰ বুলি কওঁ। ইয়াতে যিহেতুকে আমি 14 ফেব্ৰুৱাৰী পোৱাই নাই, সৰি দেই 29 ফেব্ৰুৱাৰী পোৱাই নাই, 29 ফেব্ৰুৱাৰী। 29 ফেব্ৰুৱাৰী যদি আমি পালোহেঁতেন, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে এইটো লিপ বৰ্ষ হয়। যিহেতুকে এইটো 2024 চনৰ 14 জানুৱাৰী, এতিয়ালৈকে আমি ফেব্ৰুৱাৰী মাহটো পোৱাই নাই, তো সেইকাৰণে আমি ইয়াতেও কি কৰিম? +1, অৰ্থাৎ স্যাটাৰডে লগত +1 কৰিলে সানডে। তো আমি গম পালো 14 জানুৱাৰী 2024 সানডে হ'ব, এটা যোগ হৈছে। কিন্তু যেতিয়া 14 জানুৱাৰীৰ পৰা যেতিয়া আমি নেক্সট 2025 চনলৈকে যাম, 2024 চনৰ 14 জানুৱাৰীৰ পৰা 2025 চনৰ 14 জানুৱাৰীলৈকে যেতিয়া আমি গতি কৰিম, তেতিয়া আমি দেখা পাম ইয়াতে 2024 চনৰ 24 চনৰ জানুৱাৰীৰ পিছত কি আহিব? ফেব্ৰুৱাৰী। আৰু ফেব্ৰুৱাৰী মাহৰ এটা 29 ফেব্ৰুৱাৰী ডেট এটা আহিব, ঠিক আছে। ফেব্ৰুৱাৰী মাহত ইয়াতে আমি দেখা পাম এটা 29 ফেব্ৰুৱাৰী ডেট এটা আহিব, যিটোৱে আমাক বুজাব যে এইটো লিপ ইয়াৰ। আৰু লিপ ইয়াৰ হোৱাৰ লগে +2, মানে এইবাৰ ইয়াতে কি হ'ব? মানডে নহয়, টিউজডে। বুজি পালা? তো এইটো হৈছে আমাৰ লাষ্ট স্টেপ। তো ইয়াতে আমি দেখিলো এইটো আহিব টিউজডে, টিউজডে। তো আমি গম পাই গলো যে 2025 চনৰ 14 জানুৱাৰী কি বাৰ? টিউজডে, মঙ্গলবাৰ। 2025 চনৰ 14 জানুৱাৰী মঙ্গলবাৰ। এতিয়া আমি 2025 চনৰ 14 জানুৱাৰীৰ পৰা 14 জানুৱাৰীৰ পৰা আমি এতিয়া চাব লাগে 28 ফেব্ৰুৱাৰীলৈকে কিমান দিন আছে। 28 ফেব্ৰুৱাৰীলৈকে মাজত কিমান দিন আছে। তো জানুৱাৰী মাহটো আমি সকলোৱে জানো 29 মাহ, 31 মাহ। তো 31 মাহ হলে তাৰে 14 দিন গ'ল, আৰু কিমান দিন থাকিল? 17 দিন। তো বৰ্তমান জানুৱাৰী মাহৰ আৰু 17 দিন যাব লগা আছে। ফেব্ৰুৱাৰী মাহৰ কিমান দিন আছে? 28 দিন। তো 17 যোগ 28 দিন আছে বৰ্তমান আমাৰ কমপ্লিট হবলৈ। আৰু এইখিনিক যদি আমি 7 ৰে হৰণ কৰো, হৰণ কৰিলে কিমানটা অড ডেজ ৰব? অড ডে 7 ৰে 28ক ডাইৰেক্টলি কাট খাব পাৰি, 7 4 গুণ 28। যদি 17 হৰণ কৰো 7 2 গুণ 14, কিমান ৰৈ যাব? 3 এটা ৰৈ গৈছে, অৰ্থাৎ 3 দিন, 3 হৈছে ইয়াতে অড ডেজ। ঠিক আছে, অড ডেজ হৈছে কিমান? 3। তো আমি কি কৰিব লাগে? সিম্পলি টিউজডেৰ লগত 3 এটা যোগ কৰি দিয়া। টিউজডেৰ পিছত কি আহে? ওয়েডনেসডে, থার্সডে, ফ্রাইডে। তো কারেক্ট অ্যান্সার আমার আহি গল ফ্রাইডে। তো ফ্রাইডে উইল বি আওয়ার কারেক্ট অ্যান্সার, ঠিক আছে? ফ্রাইডে। ওকে ডান, আশা কৰো ক্লিয়াৰ। তো এতিয়া এই কুৱেশ্যনটো সাপোজ মই এতিয়া ইমানখিনি লাইন ইয়াতে লিখিছো, তো এই স্টেপ কেইটা আমি লিখিব নালাগে এক্সামত। এক্সামত আমি এইখিনি ডাইৰেক্টলি আমি মাইণ্ডতে কৰিব লাগিব। আমি চাব লাগিব, চোৱা 2022ত কৈছে ইয়াতে 2022ৰ 14 জানুৱাৰী। তো 22ৰ পৰা মই 23 লৈকে যাম, 23 লৈকে মোৰ যিহেতু লিপ বৰ্ষ নাই, মানে এটা আগুৱাব, এটা আগুৱাব, তো 1 হ'ল। 23ৰ পৰা 24 লৈকে যাম, আকৌ লিপ বৰ্ষ নাপাও। কিয় নাপাও? কাৰণ 2024 চনৰ এইটো 14 জানুৱাৰী, ফেব্ৰুৱাৰী মাহ পোৱাই নাই। তো আৰু এটা 1 এটা আগুৱাল, মানে 2 এটা আগুৱাল। তো 24ৰ পৰা কি কৰিম? 25 লৈকে যাম। এইবাৰ কিন্তু 2 এটা আগুৱাব, মানে 4, 2 এটা আগুৱাব ন। প্ৰথমৰ পৰা 2 এটা আগুৱাই আছিলে অড ডেজ, আৰু 2 এটা আগুৱাব 4। তো আমি 2025 চনৰ 14 জানুৱাৰীলৈকে 4 এটা আগুৱাব লাগিব, ঠিক আছে? 4 এটা আগুৱাল। তাৰ পাছত 14 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে, জানুৱাৰী মাহটো কমপ্লিট হবলৈ কিমান দিন আছে? 17 দিন আছে। 4 লগত 17 যোগ কৰিলে 21। তো আমি মুখে মুখে কৰি পেলাই ক'ব পাৰিম যে 21 দিন আছে। আৰু লগতে ফেব্ৰুৱাৰী মাহটোৰ 28 তাৰিখ বুলি কৈছে, মানে ইয়াতে এটা 28 এটাও আহিব। এইটোক যদি আমি 7 ৰে হৰণ কৰো, আমি মুখে মুখে ক'ব পাৰিম এইটো 7 4 কথা 7 3 গুণ 21, মানে যিটো ডে আছিলে ফ্ৰাইডে, সেইটোৱে আমাৰ এনসাৰ আহিব লাগে। আহিছে নে নাই এনসাৰ? ফ্ৰাইডে আহিছে। তো এইটো হৈছে আমাৰ কুৱেশ্যন কেলকুলেশ্যন কৰাৰ টেকনিক। এতিয়া তোমালোকক মই লাষ্টত যিখিনি কথা কলো, যদি তোমালোকে থিংকিং এনেকুৱা হৈ আছে, যদিহে তোমালোকৰ আন্ডাৰষ্টেণ্ডিং ইমানখিনি বিল্ড হৈছে, তেতিয়াহ'লে একদম ধুনীয়া। আৰু যদি হোৱা নাই, এতিয়াও সময় আছে, পুৰা লাগি যোৱা, একেখিনি কনচেপ্ট আৰু এবাৰ চোৱা, পুৰা ভালদৰে ৰিভাইজ কৰা। কাৰণ এক্সামত তোমালোকে এইবিলাক লিখি থকাৰ সময় নোপোৱা।
মই যিখিনি মুখে মুখে কলো তোমালোকে সেইখিনিয়ে কৰিব লাগিব ঠিক আছে ক্যালকুলেশনটো মুখে মুখে হ'ব লাগিব আৰু এটা মাহত যদি জানুৱাৰী মাহৰে কথা কওঁ তাত 31 দিন আছে তাৰে অলৰেডি 14 তাৰিখৰ কথা আমাক এটা কৈ দিছে 14 জানুৱাৰী মানে থাকিল কিমান দিন এইবিলাক আৰু ক্যালকুলেশন এক্সামত কৰিব গ'লে বেয়া দেখি সেইটো মুখে মুখে আহিব লাগিব যে 17 দিন আছে লগতে 4 দিন মানে 17 যোগ 4 21 হ'ল তো 21 হলে আমি 21 টো ডাইৰেক্টলি বাদও দিব পাৰো যদি তোমালোকে মোৰ তাত অলৰেডি চাইছিলা ক্যালেন্ডাৰ আমি ডাইৰেক্ট বাদই দিও 21 টো কাৰণ 21 7 3 গুণ 21 ডাইৰেক্টলি কাটে খাব ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ হেতুও কাট খাব মানে ডাইৰেক্টলি মানে আনসাৰটো ফ্ৰাইডে আনসাৰ আহি যায় নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে ইয়াৰে কৈছে এ ক্যান ডু এ ওয়ার্ক ইন 5 ডেজ এ এটা কাম কিমান দিনত কৰিব এ এটা কাম কৰিব 5 দিনত বি ইন 4 ডেজ বি কিমান দিনত কৰিব বি কৰিব 4 দিনত আৰু লগতে আমাক কি কৈছে এ বি এন্ড সি টুগেদাৰ ইন 2 ডেজ এ বি আৰু সি তিনিও লগ হৈ পেলাই 2 দিনত কৰিব আমাক এটা কৈছে সি অকলে কামটো কিমান দিনত কৰিব তো লিখি লোৱা আমাৰ যেটো প্যাটাৰ্ন আছিল ইয়াতে আমি কৈছে এ এটা কাম কৰিব 5 দিনত বি এটা কাম কৰিব 4 দিনত এ বি সি তিনিও লগ হৈ পেলাই কিমান দিনত কৰিব 2 দিনত কৰিব নেকি ইয়েস তো এটো এলসিএম কিমান আহিব 20 আহিব মানে আমি এখানে সলভ কৰিলে দেখিম 4 আহি গল ইয়াতে আহি গল 5 ইয়াতে আহি গল 10 তো ইয়াতে আমি দেখিলো a আৰু b ৰ লগ হৈ পেলাই এফিশিয়েন্সি হৈছে 9 a আৰু b ৰ লগ হৈ পেলাই এফিশিয়েন্সি 9 কিন্তু a b c তিনিওৰে লগ হৈ কিমান 10 a আৰু b ৰ লগ হৈ পেলাই এফিশিয়েন্সি হৈছে 9 আৰু লগতে এনেকুৱা কি যোগ কৰিছে c ৰ ভ্যালু ইয়াতে কি ৰাখিব লাগিব যাতে ইয়াতে 10 আহে ডাইৰেক্টলি গম পাই গলো 1 মানে c ৰ এফিশিয়েন্সি কিমান c ৰ এফিশিয়েন্সি 1 c এ এদিনত এখন কাম কৰে আৰু এক এফিশিয়েন্সি ৰে যদি 20 খন কাম কৰিব যায় কিমান দিন সময় লাগিব c alone can complete the work in 20 days তো 20 দিনত c এ কামটো সম্পূৰ্ণ কৰিব তো এইবিলাক কোৱেশ্চন সলভ কৰিবলৈ এক্সামত এই মই যিমানখিনি সময় মই ইয়াতে লৈছো তোমালোকেও তাতে সেইখিনি মান সময় ল'ব পাৰিবা তাতকৈ বেছি সময় একসেপ্টেবল নহয় আৰু লগতে এক্সামত কৰিবলৈ টাইম নাপাব ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন খুব ইজি কোৱেশ্চন এটা আছে এইটো হৈছে আমাৰ জাস্ট এতে কি বুলি কও সিম্পলিফিকেশনৰ কোৱেশ্চন হয় তো এনেকুৱা কোৱেশ্চন এক্সামত আহিলে নিশ্চয় পাৰিবা বুলি আশা কৰিছো এবাৰ মই দি দিছো ইয়াতে তোমালোকে দেখা পোৱা এনেকুৱা কোৱেশ্চনৰ হয়তো হাজু হৈ থাকা জাস্ট ইয়াতে যিকিটা এনোটেশনছ আছে এইবিলাক তোমালোকে মানিব লাগিব মানে ইয়াতে কোৱা আছে যোগ মানে হৈছে হৰণ তো এটা তোমালোকে য'ত যোগ চিন দেখিবা সেইটো তোমালোকে হৰণ দিব লাগিব এইটো যোগ আছে ন এইটো তোমালোকে হৰণ দিব লাগিব তো এনেকুৱা কোৱেশ্চন যেতিয়া এক্সামত আহিব তোমালোকে কি কৰিবা তোমালোকৰ ৰাফ পেজ থাকিব ন ৰাফ পেজত ইয়াতে থকা সংখ্যাবিলাক লিখি লবা মানে কি কব বিচাৰিছো তোমালোকে এইবিলাক দিলা সিম্বল বিলাক দিলা আকৌ এবাৰ সিম্বল দিলা 48 লিখিলা তো এতে কৰিবা কি যিকিটা আছে নাম্বাৰ কিটা লিখিবা কিন্তু মাজত চিন বিলাক নিদিবা ঠিক আছে মাজত তোমালোকে চিন বিলাক নিদিবা 24 তো এনেকৈ লিখি থৈ দিবা ঠিক আছে এনেকৈ লিখিবা দেন তোমালোকে কি কবা ইয়াতে চোৱা ইয়াতে পূৰণ চিন আছে পূৰণৰ কাৰণে কি লিখিব দিছে ইয়াতে চাই লোৱা পূৰণ মিন্স সাবট্ৰেকশন মানে পূৰণ থকা জায়গাটো বিয়োগ দি দিয়া তাৰপিছত কি আছে বিয়োগৰ জায়গাত কি লিখিব দিছে বিয়োগ মিন্স এডিশন মানে বিয়োগ থাকিলে যোগ দি দিবা তাৰপিছত চোৱা যোগ মানে কি যোগ মানে হৈছে হৰণ তো যোগ আছে ইয়াতে যোগ মাজত আছে যোগ মানে হৈছে হৰণ তাৰপিছত বিয়োগ মানে কি বিয়োগ মানে হৈছে যোগ বিয়োগ মানে যোগ কৰি দিয়া আৰু যোগ মানে কি যোগ মানে হৈছে হৰণ আকৌ ইয়াতেও হৰণ দ্যাটস ইট এইটো হৈছে এপ্ৰোচ তো আমি প্ৰথমতে কি কৰিব লাগে ইয়াতে পূৰণ বিয়োগ এই চিনকেইটা নথকা বুলি ধৰিবা আৰু ধৰি পেলাই নাম্বাৰ কেইটা লিখি লবা তাৰপিছত ইয়াতে যিকেইটা সিম্বল আছে এই সিম্বল কেইটা ইয়াতে চাই চেঞ্জ কৰি দিবা এতিয়া তোমালোকে সলভ কৰি দিয়া আনসাৰ আহি যাব দ্যাটস ইট ইয়াতে তোমালোকে 48 - 20 কৰিলা কিমান আহিব ইয়াৰে পৰা 28 যোগ 24 কিমান আহিব 28 + 24 30 40 50 52 তো এটা থাকি গল 52 হৰণ ইয়াতে কিমান আছে 6 তাৰপিছত আকৌ কি আছে হৰণ আছে বাৰু 6 ৰে এইটো কাটিলে যাব নেকি 7 × 48 আধাৰহে যাব নাযায় তো 52/6 into 1/2 হাফ তো 2 ৰে কাটি দিয়া 26 বাৰ যাব 2 আকৌ কাটি দিয়া 13 বাৰ যাব ইয়াতে থাকি গল 13/3 তো কারেক্ট आंसर আহি গল 13/3 তো 13/3 যিকেইটাৰ आंसर আহিছে যাৰ आंसर আহিছে 13/3 এইটোৱে কারেক্ট ওকে ডান নেক্সট আহিছো নেক্সট কোৱেশ্চন হলে এইটো খুব সিম্পল কোৱেশ্চন সেইকাৰণে মই বেছি এক্সপ্লেইন কৰা নাই তো আশা কৰো তোমালোকে পাৰিবা জাস্ট ইয়াতে যোগ বিয়োগ পুৰা ধৰণ আছে এইখিনি কৰিলে হয় উইদাউট ভায়োলেটিং দা প্ৰি বদমাছ ৰুল ঠিক আছে বদমাছ ৰুলটো ভায়োলেট নকৰিবা দেই এইটো মনত ৰাখিবা বদমাছ ৰুল সকলোৱে জানা চাগে বদমাছ এতিয়া আৰু এক্সামৰ আগত বদমাছ ৰুল ক'ব লগা নাই বুলি মই আশা কৰিছো এতিয়া যদি ক'ব লগা আছে তেতিয়া লাজৰ কথা আৰু ঠিক আছে বদমাছ ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন ঠিক আছে ব্ৰেকেট কৰিব লাগিব অফ কৰিব লাগিব ডিভিজন হৰণ পূৰণ দেন যোগ বিয়োগ নেক্সট আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা কৈছে the average age of 14 friends is 14 years 14 জন ল'ৰা আছে
আৰু 14 জন ল'ৰাৰ এভাৰেজ বয়স আমাক দিয়া আছে 14 জন ল'ৰাৰ এভাৰেজ বয়স 14 বছৰ আমাক কৈছে ইফ দা এজ অফ 15 ফ্ৰেণ্ড ইজ এডেড যদি 15 নম্বৰ ল'ৰাজনৰ বয়সটো যোগ কৰা হয় তেতিয়াহ'লে এভাৰেজটো কি হয় ৰিমেইন সেম এভাৰেজ চেঞ্জ নহয় মানে কথাটো এনেকুৱা 14 জন ল'ৰা আছে সিহঁতৰ এভাৰেজ বয়স 14 বছৰ মানে আমি সিহঁতৰ বয়সৰ যোগফল উলিয়াব পাৰিম নিশ্চয় পাৰিম 14 into 14 হ'ব ঠিক আছে ইয়াৰে পৰা আমি ক্যালকুলেশন কৰিলে পাই যাম 196 তো আমি গম পাই গলো 14 জন ল'ৰাৰ বয়সৰ যোগফল কি হয় যদি আমি 15 জন ল'ৰা বুলি কওঁ এজন নতুনকৈ ল'ৰা আহিব আহিলে কিমানজন মানুহ হৈ যাব 15 জন 15 জন ল'ৰাৰ বয়স কিমান বুলি কৈছে 15 জন ল'ৰাৰ এভাৰেজ বয়সটো চেঞ্জ নহয় মানে এভাৰেজ বয়স কিমান হ'ব সেই 14 বছৰে থাকিব তো 15 পূৰণ 14 কৰিলে কি হ'ব 15 পূৰণ 14 কৰিলে 210 আহি গ'ল 15 পূৰণ 14 কৰিলে দেখিলো 210 আহি গ'ল যেতিয়া 15 জন ল'ৰা হ'ল তেতিয়া বয়সৰ যোগফল এইটো আৰু যেতিয়া 14 জন ল'ৰা আছিলে তেতিয়া আছিলে ইমান বয়সৰ যোগফল ঠিক আছে বয়সটো চেঞ্জ নহয় বুলি ক'লে ন যেতিয়া নতুনকৈ এজন মানুহ আহিব তেতিয়াও বয়স চেঞ্জ নহয় সেইকাৰণে আমি কি লিখিছো 15 জন ল'ৰাৰ এভাৰেজ বয়স 14 বছৰে লিখিছো আৰু এইখিনি সলভ কৰি পেলাই দেখিলো ইয়াতে বয়সৰ এটা পাৰ্থক্য আছে এইটো পাৰ্থক্য কিহৰ কাৰণে আছে কাৰণ ইয়াতে 15 জন মানুহ ন আৰু পাৰ্থক্য কিমান আছে 14 ইয়াৰ্স মানে গম পাই গলো যে নতুনকৈ অহা ল'ৰাজনৰ বয়স কিমান নতুনকৈ অহা ল'ৰাজনৰ বয়স 14 বছৰ এতিয়া যদিও মই এইখিনি ইয়াতে সলভ কৰিছো যদিও মই ইয়াতে এইখিনি ক্যালকুলেশন কৰি দেখাইছো মই তোমালোকৰ পৰা আশা কৰিছো এক্সামত এইবিলাক ক্যালকুলেশন কৰিব নালাগে ঠিক আছে কিয় প্ৰয়োজন নাই আমি কোৱেশ্চনটো দেখি পেলাই গম পাব লাগিব যে ইয়াতে কোনো ধৰণৰ ক্যালকুলেশনৰ প্ৰয়োজন নাই এভাৰেজ কেতিয়া সেম থাকে নো যেতিয়া কোনোবা এজন নতুন মানুহে যোগদান দিব তাৰ পাছতো যদি এভাৰেজ চেঞ্জ হোৱা নাই তাৰ মিনিং কি যেতিয়া এজন নতুন মানুহে যোগদান দিব আৰু তাৰ পাছৰ এভাৰেজ চেঞ্জ হোৱা নাই ইয়াৰ মিনিং হৈছে যিজন নতুনকৈ যোগদান কৰিছে যিজনে নতুনকৈ যোগদান কৰিছে তাৰ বয়স হোক তাৰ লগত থকা পইচা হোক তাৰ লগৰ তাৰ যিয়ে নহওক তাৰ যদি আমাক ৰান বুলি কয় ইয়াতে ৰান হ'ব তো আলটিমেটলি যোনজন নতুনকৈ মানুহে যোগদান কৰিছে সেই মানুহজনৰ লগত সেই এভাৰেজৰ সমান বস্তু থাকিব লাগিব এতিয়া ইয়াতে মোক বয়সৰ কথা কৈছে তো 14 জন ল'ৰাৰ এভাৰেজ যিমান সিমান বয়স এই নতুন ল'ৰাজনৰ হ'ব লাগিব তেতিয়াহে কি হয় এভাৰেজ চেঞ্জ নহয় সাগৰো বুজি পালা এভাৰেজ চেঞ্জ কেতিয়া নহয় যদিহে নতুনকৈ অহা ল'ৰাজনৰো সেই একেখিনি পৰিমাণৰে বস্তু আছে এতিয়া নতুনকৈ অহা ল'ৰাজনৰ যদি 14 বছৰ থাকে তেতিয়া কি হ'ব এভাৰেজ চেঞ্জ নহয় দ্যাটস ইট আশা কৰো বুজি পালা এইটো হৈছে আমাৰ এপ্ৰ'চ তো সেইকাৰণে আমি কি কৰিব পাৰো ডাইৰেক্টলি এনসাৰ যেটো এভাৰেজ আছে সেইটোৱে সেইকাৰণে এভাৰেজ চেঞ্জ হোৱা নাই যেটোকে 14 বছৰে নতুনকৈ অহা ল'ৰাজনৰ চেঞ্জ হোৱা নাই সেইকাৰণে আশা কৰো ডান ওকে তো লগতে মই জনাই দিও যদি কোনোবাই আৰআৰবি এনটিপিসিৰ কাৰণে মক টেষ্ট দিব বিচৰা তেতিয়াহলে ইয়াতে অলৰেডি মক টেষ্ট अवेलेबल আছে তোমালোকে ডেসক্ৰিপচনত হওক নহলে তোমালোকে কন্টাক্ট নম্বৰ ইয়াতে পাই আছা তাত কন্টাক্ট কৰিলে পাই যাবা আশা কৰো গোটেই কেইটা কোৱেশ্চন ভাল লাগিল আৰু সলভ কৰিব পাৰিছা যদি কিবা ডাউটস থাকে কিবা টপিক ৰিলেটেড আগতেও মই জনাইছো আকৌ এবাৰ জনাই দিলো টপিক ৰিলেটেড হওক বা কিবা স্পেসিফিক টপিকক লৈ পেলাই ক্লাস লাগে তোমালোকে জনাব পাৰা বৰ্তমান আমি অকল প্ৰেক্টিস ক্লাস কৰি আছো ইয়াতে আমি অকল কোৱেশ্চন সলভ কৰা টেকনিক হওক বা ইয়াতে আমি বহুত বেছি ডিটেইলছত তো যোৱা নাই বাৰু প্ৰতিটো কোৱেশ্চনৰ হয়তো দুই এজনৰ এনেকুৱাও লাগিব পাৰে যে বুজি পোৱা নাই তো তাৰ কাৰণে তোমালোকে হয়তো একদম বেসিক্সৰ পৰা চেপ্টাৰ বিলাক স্টাৰ্ট কৰিব লাগিব যিটোৰ কাৰণে ক্লাস হয়তো ইউটিউবত অলৰেডি কৰোৱা আছে আৰু যিসকলে এপত ক্লাস সাবস্ক্ৰিপশন লৈছা তেতিয়াহলে তোমালোকে তাৰ ক্লাস বিলাকো চাব পাৰা তাত যেটোকে বেসিক্সৰ পৰা গোটেইখিনি কৰোৱা আছে সেইখিনি চালেও তোমালোকক বুজিবৰ কাৰণে সুবিধা হ'ব বাকি ইয়াতে এইটো ক্লাস যেটোকে অনলি মানে প্ৰেক্টিসৰ পাৰ্সপেক্টিভত চাই আছিলো তো প্ৰেক্টিসৰ পাৰ্সপেক্টিভত তোমালোকে হয়তো গোটেইখিনি ডিটেইলছ ইয়াতে গম নাপাবও পাৰা ওকে আশা কৰো তোমালোকে বুজিছা এইখিনি কথা লগ পাম সকলোকে নেক্সট ক্লাছত আজি ইয়াতে সামৰিছো থ্যাংক ইউ